আসলে 6টামান বজাতে আহিছো কিমান সময় লাগিছে ইয়াত পাওঁতে এতিয়া কেইটা বাজিলে এতিয়া 7টা বাজিছে এঘণ্টা লোকৰ সমাগম হৈছে হয় হয় আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে ভিতৰ ভাগত যাব কাৰণে যথেষ্ট হয় হয় সকলোৰে নিজৰ নিজৰ মনোকামনা পূৰ্ণ অৰ্থে আহিছে আৰু আমিও আহিছোঁ ক'ৰ পৰা আহিছে আপুনি আচলতে আমি ইয়াতে থাকোঁ গুৱাহাটীত কিন্তু মোৰ ঘৰ শিৱসাগৰত হয় হয় বহুত সময় লাগিছে আহি আছোঁ কষ্ট কৰি ভগৱানৰ বজাত আহিছা আমি ৰাতিপুৱা 3:30 পৰা লাইনত আছোঁ অকণমান ৰৈ দিয়া 3:30 বজাৰ পৰা আহি আছে আহি আছোঁ কি কৰিম উপায় নাই ভগৱানৰ দৰ্শনৰ কাৰণে আহিবই লাগিব আৰু ক'ৰ পৰা আহিছে আৰু কিমান সময় প্ৰয়োজন হৈছে ইয়ালৈ আহোঁতে আমিতো ৰাতি 12টা বজাতে ওলালোঁ আহি পেলাই এৰাউণ্ড 2টা বজাত আহি পেলাই তাৰপৰা আমি লাইনতে আছোঁ আৰু ভাল লাগিছে মোৰ পৰীক্ষাৰ কাৰণে মই আহিছিলোঁ মোৰ এণ্ট্ৰেঞ্চ এক্সাম আহি আছে কাৰণে তে সেয়াই আৰু পৰীক্ষা আহি আছে মোৰ আপোনাৰ মেডিকেলৰ এণ্ট্ৰেঞ্চ এক্সাম আহি আছে সেইটো কাৰণে দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰিলে নে নাই কৰিব কৰি হৈ গ'ল আমাৰ কৰি হৈছে আমি ৰাতি 12টাতে নগাঁৱৰ পৰা ওলাই দিছিলোঁ তে সেইকাৰণে জল্দি লাইন কৰিব পাৰিছোঁ কাৰণে হৈ গ'ল আৰু আমাৰ হেৰিটো কাৰ লগত আহিছে মই আৰু মোৰ মা এইটো মই আপোনাৰ কাষলৈ আহিছোঁ কিমান সময় প্ৰয়োজন হৈছে আমি আহিছোঁ নগাঁৱৰ পৰা আৰু আহিছোঁ তাৰ পৰা 12টা বজাত আহি ইয়াত পাইছোঁহি 3টা বজাত পাই পেলাই ৰখি কোনোমতে আহি এতিয়া দৰ্শন কৰি ওলাই আহিছোঁ মাক সেইটোৱে যথেষ্ট কষ্ট হৈছে আজিৰ দিনটোত মাৰ কাৰণেতো সেইটো কষ্টটো একোৱেই কষ্ট নহয় হয়নে নহয় মাক পাবলৈ হ'লেতো যথেষ্ট কষ্ট কৰিব লাগিব তেতিয়াহে মাক পোৱা যাব সেইটোৱে আমাৰ এইকণ কষ্ট অকণমানো নহয় কষ্ট বুলি মই ক'ব নিবিচাৰোঁ সেয়াই আৰু এই ভিৰ কাৰণে অলপ অসুবিধা হৈছে আৰু সেইটোৱে কথা हैदराबाद से आए मैं तेलंगाना हैदराबाद से आए मैं शिवा शक्ति है मैं शिवा शक्ति का आदमी है वो उसका इधर आने का तो पूजा चाहिए मैं साल के दिखने का आते मैं 9 दिन से है इधर का आने का मैं आज का दर्शन हो गए जहाँ आज का दर्शन अच्छा दे मेरे को उसका कल से लाइन कर रहे तो अभी 8 बजे पूजा हो गया मेरे को दर्शन हो गए हाँ आज का 2 दिन लगते हैं 2 दिन के बाद में चले जाते 2 दिन का रहते अच्छा है उसका थोड़ा उसका ईपी वाला कहे तो थोड़ा मेरे को शिवा शक्ति अर्धनारीश्वर को मालूम नहीं है तो रेस्पेक्ट नहीं है নিশ্চিতভাৱে বৰ্তমান সময়ত কোনো ধৰণৰ একো ধৰণৰ বেয়া পৰিস্থিতি হোৱা নাই আৰু কালিৰ দিনটোত যিসকল সাধু সন্যাসীয়ে প্ৰতিবাদ কৰিছিল তাৰ পাছতে মন্দিৰ পৰিচালনা সমিতিৰ লগত আলোচনা কৰি সকলো তেওঁলোকৰ মীমাংসা হৈছে তেওঁলোকে অভিযোগ কৰিছিল যে আৰক্ষীসকলে তেওঁলোকক বৰ্বৰভাৱে তেওঁলোকক কথা কয় তেওঁলোকক আৰক্ষীসকলে আক্ৰমণ কৰে তেনেধৰণৰ অভিযোগ আছিল কিন্তু আজিৰ দিনটোত তেনেধৰণৰ দেখা পোৱা নাই যিসকল সাধু সন্যাসীসকলে নিজেও তেওঁলোকে দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে আহিছে আৰু সমান্তৰালকৈ বঞ্জিত মই স্কাউট গাইড এনচিচি আৰু এইসকল চিকিউৰিটি গাৰ্ডক কিন্তু বঞ্জিত প্ৰশংসা কৰিব লাগিব আজিৰ দিনটোৱে নহয় তেওঁলোকে বিগত 4টা দিন ধৰি যথেষ্ট কষ্ট কৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ আজি কিমানমান লোক এই মুহূৰ্তলৈকে দেখিছে বহুতে আহিছে বাৰু বহুত মানুহ আহি আছে গৈ আছে ইতিমধ্যে বহুত মানুহ আহিছে এনেকৈ চলি থাকিব আৰু ৰাতিলৈকে আৰু ৰাতি অলপমান হালকা হয় আৰু সেইটোৱে আৰু এই বজাৰ পৰা আপোনালোকৰ আজি ডিউটি আৰম্ভ হৈছে আমিতো ৰাতি 12টাৰ পৰাই আছোঁ ইয়াতে আমাৰ আৰু বেলেগ আছে শিফ্ট হৈ থাকে চেঞ্জ হৈ থাকে আমি এতিয়া বেলেগ শিফ্টত আহিছোঁ 12টা বজাৰ পৰা ইয়াতে আছোঁ আমি এতিয়া এটা শিফ্ট গুচি গ'ল এতিয়া আমি আছোঁ থাকিব আৰু মানুহ লাহে খালকা হ'লে ওলাই যাম আৰু এনেকৈ চলি থাকিব আৰু বিগত এই 4টা দিন ধৰি স্কাউট গাইড এনচিচি আৰক্ষী প্ৰশাসনে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে কষ্ট নহয় মায়ে আশীৰ্বাদ দিছে আৰু সেইকাৰণে কৰিব পাৰিছে আৰু এইকেইটাই আৰু ধন্যবাদ কিমান লোকৰ সমাগম হৈছে আৰু কিমান লোকৰ সম্ভাৱনা আছে হোৱাৰ বহুত হৈছে বহুত মানুহ হৈছে আমি মানে কি আৰু স্পেচিয়েল মানে এক্সট্ৰা টিম যে আমি ইভিনিং মাৰাৰ পিছত আকৌ আহিছোঁ আকৌ মানে মন্দিৰ মাৰিবৰ কাৰণে আহিছোঁ আমি মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ আজিৰ দিনটোত যথেষ্ট লোকৰ সমাগম হৈছে আজি মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে কিমানমান লোকৰ সমাগম হৈছে আৰু কিমানমান লোকৰ হোৱাৰ সম্ভাৱনা আছে অনুমানটো ক'ব নোৱাৰিম কিমান মানুহ আছে এতিয়া লাখমান হ'ব এতিয়া 1 লাখমান আছে ভিতৰত বেছি হ'ব এতিয়া লাইনতো আছে ন বহুত মানুহ যিবিলাক মানুহ দৰ্শন কৰিবৰ কাৰণে ৰখি আছে সেইবিলাক লাইনতো আছে ন কেই বজাৰ পৰা মানৰ পৰা আহিছে মানুহবিলাক এইবিলাক ৰাতিৰ পৰা আছে আজি কাইলৈ ৰাতিৰ পৰা আছিলে হৈছে নীলাচলৰ পৰিৱেশ আৰু নীলাচলৰ পৰা আমি এই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ চাওক এনেধৰণেই বীৰ বাট নোপোৱা এটা পৰিৱেশ আপুনি যেনিয়ে চাই তিনিয়ে দেখিব বীৰ বাট নোপোৱা এটা পৰিৱেশ দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলে সমাগম হৈছে এই স্থানলৈ আজি নহ'লে হয়তো কাইলৈ দিনটোৰ পৰা যিসকল সাধু সন্যাসী সেই সাধু সন্যাসীসকল ইয়াৰ পৰা তেওঁলোকে ৰাওনা হ'ব নিজ স্থানলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা
যিসকল সাধু সন্যাসী কিছু ইয়াৰ আমাৰ যি পাছৰ প্ৰতিবেদন বা ইয়াৰ পাছত আমি পোনপটীয়াভাৱে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আমি কিছু সময় পাছতে সেইসমূহ পৰিৱেশো দেখাম আৰু এয়া হৈছে আমি দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰায় 1 লাখতকৈ অধিক লোকে আজিৰ দিনটোত সমাগম হৈছে পোনপটীয়াভাৱে NK TVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ